বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি চাবলৈ আমি কেনে ধৰণৰ বন্ধু বান্ধৱ মানে লগ পাওঁ তাৰ বিষয়ে জনাম। সাধাৰণ মোৰ অভিজ্ঞতা ফালৰ পৰা বন্ধু বান্ধৱীসকল আমি চাকৰিত নানা ধৰণৰ ৰাইজৰ ল'ৰাবোৰক লগ পোৱা হয় বা বয়সীয়াল মানুহবোৰক লগ পোৱা হয়। বহুত বছৰ চাকৰি কৰা বয়সীয়াল মানুহবোৰক লগ পোৱা হয়। সেয়েহে অভিজ্ঞতা জনাম। আজি মোৰ 19 বছৰ চাকৰি হ'ল, তাৰ অভিজ্ঞতা জনাম বন্ধু বান্ধৱীসকল। মোৰ অভিজ্ঞতা ফালৰ পৰা জনাম। আমাৰ চাকৰিত মানে কিছুমান ঘৰৰ প্ৰব্লেমৰ কাৰণে আহিব লগা হয়, সমস্যাৰ কাৰণে। সেইটো মানে কিছুমান চাকৰি কৰাৰ চখ, কিছুমান ধনী মানুহ আহে, মানে বহুত ইয়াতে মানে পোৱা যায়। টকা থকা মানুহবিলাকো মানে ইয়াতে চাকৰিত আহে, ল'ৰাবোৰো চাকৰি কৰে। সেয়েহে তাৰ বিষয়ে মানে অভিজ্ঞতা জনাম। কেনেকুৱা মানুহ লগ পোৱা যায়, ল'ৰাবোৰ ইয়াতে কিছুমান এনেকুৱা ল'ৰাও লগ পোৱা যায় একদম জিৰ' এক্সপিৰিয়েঞ্চ, মানে মানুহক সন্মান কৰিব নজনা, মানে ধৰি লওক চাফ চিকুণ সেইবিলাক, যেনেকৈ মানে কিছুমানে সপ্তাহলৈকে গা নোধোৱা মানুহ সেইবোৰো পোৱা যায়। ঠাণ্ডা দিনত তেনেকুৱা মানুহ পোৱা যায়, গৰম দিনতো তেনেকুৱা মানুহ পোৱা যায়। আৰু তাৰোপৰিও মদ খোৱা মানুহ, বিড়ি চিগাৰেট খোৱা মানুহ, নানা ধৰণৰ অন্য ছোৱালীৰ প্ৰতি বেছি মানে মহিলাৰ প্ৰতি ঠাণ্ডা, নানা ধৰণৰ ইয়াতে পোৱা যায়। কম বেছি পৰিমাণৰ মানে পোৱা যায়। কিন্তু কিছুমানে চাকৰিও তেনেকৈ গুচি যায়। ধৰা মানে কিবা সেনেকুৱা কেছ পইচা মানে ভৰিব লগা হয়। আৰু কিছুমানে মানে লেট্ৰিন কৰিও পানী নাঢালে লেট্ৰিনত, তেনেকুৱাও পোৱা যায়। আৰু হাত চাবোনৰ লগত নোধোৱা, একদম এনেকুৱা বহুত পৰিয়ালৰ ল'ৰাবোৰো ইয়াতে পোৱা যায়। সেয়েহে বন্ধু বান্ধৱীসকল, মই ইমান বছৰ চাকৰি কৰিলোঁ, মানে অভিজ্ঞতা জনালোঁ। আৰু প্ৰায়ভাগ ইয়াতেই আমাৰ ল'ৰাবোৰে বহুতেই মানে সন্মান কৰিব নাজানে। ডাঙৰে সৰু এনেই চাকৰি কৰিছে, যিটো টকা পাইছে সেইখিনি মানে সন্মান কৰে, সেইখিনি মানি চলে, বাধ্যতামূলকভাৱে মানি চলে। যিখিনি নিয়ম সেইখিনি মানি চলে। কিন্তু মানে একদম যিবোৰে সন্মান, মানে সেইবিলাক ঘৰৰ পৰিৱেশত যিটো মানে শিকি আহিছে, ঘৰত থাকি সেইবোৰে সন্মান ইয়াতো ব্যৱহাৰ মানে দেখা যায়। সন্মান কৰিব নাজানে ডাঙৰে সৰুৱে ডাঙৰক, সেনেকুৱা বহুত মানে পোৱা যায়। সেয়েহে বন্ধু বান্ধৱীসকল, চাকৰি বহুত কঠিন কৰিবলৈ, যিহেতু আমি নানা জাগাৰ মানুহ পোৱা যায়। সকলোৰে বেলেগ বেলেগ মানে ভাৱনা, কৰ্ম কৰাৰ মানে বেলেগ বেলেগ হয়। সেয়েহে মানে তাল মিল চলি যোৱা বহুত কষ্ট হয়। নানা ধৰণৰ মানুহ পোৱা যায়, যিটো একেলগে থাকিব লগা হয়। কেতিয়াবা মানে তেনেকৈ মানে কেতিয়াবা মানুহে আমাৰ মাজতেই মানে কেতিয়াবা সৰু সুৰা কাজিয়া হয়, ডাঙৰো হয়। তেনেকৈ মানে সৰু সুৰা এটা দুটা ঘটনা হৈয়ে থাকে। সেয়েহে ফৌজি চাকৰি কৰিলে বহুত নিজেই ষ্ট্ৰং হৈ, ভালকৈ সাৱধান হৈ চলিব লাগে। আৰু নানা ধৰণৰ মানুহ ফৌজিত পোৱা যায়। মই কৈছোঁ মানে চবচে ভালো মানে ইয়াত আমাৰ ফৌজিত পোৱা যায়, চবচে ভাল জ্ঞানীও পোৱা যায়। কিন্তু চবচে আৰু ইয়াতে বেয়াও ফৌজিত পোৱা যায়। বন্ধু বান্ধৱী ইয়াতে সকলো
ধৰণৰ মানুহ আমাৰ ভোজিত মানে টেলেণ্ট থকা মানুহ ইয়াতে পোৱা যায়। বন্ধু বান্ধৱীসকল, মোৰ অভিজ্ঞতা ফালৰ পৰা জনালোঁ তোমালোকক। ধন্যবাদ, নমস্কাৰ।